আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সমাপ্ত মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীয়েও ভোটদান কৰে অসমত আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ যোৰহাট লোকসভা সমষ্টিৰ বাকি কেইটা সমষ্টিৰ লগতে মৰিয়নিটো সম্পন্ন হৈ যায় পুৱা আগৰ দৰেই মৰিয়নিৰ কঠালগুৰি চাহ বাগিচাৰ ষ্টাফ ক্লাব 155 নং ভোটগ্ৰহণ কেন্দ্ৰত মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে সহধৰ্মিনীসহ ভোট সাব্যস্ত কৰিবলৈ উপস্থিত হয় ভোটদান কৰি সাংবাদিকৰ আগত এইদৰে কয় মৰিয়নিৰ পৰা সূৰ্যদাসৰ ৰিপৰ্ট নিউজ 24 অসম অনুমান কৰা যায় যে আমাৰ কিমান ভোটাৰ ৰাইজ আমাৰ টেবুলৰ পৰা এই স্লিপটো লৈছে হেতুতে বুজা যায় যে আমাৰ ভোটাৰৰ আমাৰ সমৰ্থনত বেছি আছে আৰু এতিয়ালৈকে আমি দি দিয়া হৈছে আৰু কেইটামান মুহূৰ্ত আছে আমাৰ জয় নিশ্চিত মই 42000 ভোটত জয় হৈছিলোঁ যোৱাটো উপনিৰ্বাচনত আৰু এবাৰ এই 42000তকৈ অধিক ভোটত আমাৰ প্ৰাৰ্থীগৰাকীক জয় কৰিব পাৰিম সেইটো মোৰ দৃঢ় বিশ্বাস যুৱচাম আকৃষ্ট হ'ব পাৰে আগতে কেইদিনমান আগলৈকে কিন্তু আজি তাৰিখত বুজি পাইছে যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেশখনৰ বাবে তৃতীয়বাৰৰ প্ৰধানমন্ত্ৰী হ'বলৈ গৈ আছে দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমক নেতৃত্বমান কৰি আছে স্বচ্ছতাই নিযুক্তি এই কথাটো যুৱকসকলে দেখা পাইছে ইণ্ডাষ্ট্ৰী আহিবলৈ ধৰিছে আজি 30,000 কোটি টকা ইণ্ডাষ্ট্ৰী টাটাই ইতিমধ্যে জাগিৰত প্ৰতিষ্ঠা কৰিছে এই আৰম্ভণি ইয়াত গুলি বোম এইবোৰ নুফুটা হোৱাৰ কাৰণে উদ্যোগ এতিয়া আহিবলৈ ধৰিছে বিভিন্ন ধৰণৰ বিদেশী উদ্যোগে হওক আমাৰ ৰাষ্ট্ৰীয় বিভিন্ন ভাল ভাল কোম্পানী আহিব ধৰিছে তাৰ পৰা নিযুক্তি যে বাঢ়িব যুৱক যুৱতীসকলে নিযুক্তি লাভ কৰিব এই কথাটো লৈ পেলাই যুৱচামে শেষমুহূৰ্তলৈকে বুজি উঠিছিল আৰু আজি তাৰিখত আজি ভোটৰ দিন 19 তাৰিখ মোৰ দৃঢ় বিশ্বাস যুৱচামৰ এই শ্লিপ ল'বলৈ আমাৰ টেবুলৰ পৰা বেছিকৈ আহিছে সেইটোতে প্ৰমাণ কৰে যে যুৱচামে আমাৰ পক্ষত ভোট দিব আৰু আমাৰ প্ৰাৰ্থীগৰাকী বহু ভোটত জয় হ'ব